Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক কোৱেশ্যনবোৰ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ অতি কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ সলভ কৰি ধৰিব পাৰে। তো বলক দেৰি নকৰাকৈ কোৱেশ্যনবোৰ ডিসকাস কৰো। প্ৰথম কোৱেশ্যনটো দিছে 1960 টকাত সাইকেল এখন কিনি 1862 টকাত বিক্ৰী কৰিলে হতকৰা লোকসান কিমান হ'ব? তো যাও চাওক কোনো এজন ব্যক্তি 1960 টকাত সাইকেল এখন কিনিছে আৰু 1862 টকাত এখন বিক্ৰী কৰি দিলে। এতিয়া তেওঁৰ হতকৰা লোকসান কিমান হ'ব আমাক সুধিছে। তো প্ৰথম কথা হ'ল তেওঁৰ কিমান লোকসান হ'ল হেতু আমি উলিয়াই লম। এতিয়া সিম্পল আমি 1960 টকাৰ পৰা যদি 1862 বিয়োগ কৰি দিও 1960 ৰ পৰা যদি 1862 টো বিয়োগ কৰি দিও তেতিয়া আমাৰ কি হ'ব যেটো লোকসান হে লোকসানটো ওলাই যাব। তো এটো যদি আমি বিয়োগ কৰো 10 ৰ পৰা 2 গল থাকিল 8 ইয়াত থাকিলে 5 15 গল থাকিল 9 18 গল 0 এটো 98। তো চাওক 98 টকা তেও কি হ'ল 98 টকা লোকসান হ'ল 98 টকা কি হ'ল লস হ'ল। এতিয়া আমাক যেটো লোকসান আছে লোকসানৰ শতাংশ উলিয়াব দিছে বা লোকসানৰ হতকৰা হাৰ উলিয়াব দিছে। এতিয়া লোকসানৰ হতকৰা হাৰ কেনেকৈ উলিয়াব চাওক L% বুলি কওঁ আমি। তো লোকসানৰ হতকৰা হাৰ কেনেকৈ উলিয়াব ওপৰত থাকিব হদাই লোকসানটো তলত থাকিব CP মানে কি কিনা দামটো আৰু পূৰণ হ'ব 100% এৰে। এটো যদি আমি কৰি দিও কি ওলাই যাব আমাৰ লোকসানৰ হাৰটো ওলাই যাব। এতিয়া লোকসান কিমান হ'ল 98 CP মানে কিমান কিনা দাম কিমান আছিল 1960 টকা আৰু 100 এ পূৰণ কৰিব লাগিব 100% এ পূৰণ কৰিব লাগিব। এতিয়া 100 ৰ 0 এটা কাটিলো ইয়াতো এটা 0 কাটিলো 98 এ 196 ক যাব দুবাৰ 2 এ যদি 10 কাটি দিও 5 তো আমাৰ লাষ্ট ফাইনাল ৰিজাল্ট ওলালেগে 5%। তো তেওঁৰ 5% লোকসান হ'ল। কোনটো অপচন আছে চাওক অপচন বি টো আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ। তো সিম্পল কথা হয় খালি আপোনালোকে সূত্ৰটো মনত ৰাখি দিব লাগিব। সূত্ৰটো হৈছে এটো সূত্ৰটো মই হাইলাইট কৰি দিছো চাওক এটো সূত্ৰ L% ওলোৱা সূত্ৰটো কি ওপৰত থাকিব লোকসানটো তলত কি থাকিব CP আৰু পূৰণ হৈ যাব 100% দি। তো এটো কৰিলে আপোনালোকৰ L% উলিয়াব পাৰিব। তো সিম্পল সূত্ৰটো মনত ৰাখি দিব। নেক্সট কোৱেশ্যনটো আগবাঢ়িম। কি দিছে চাওক এটা বস্তু 210 টকাত বিক্ৰী কৰিলে 40% লাভ হয় তেন্তে বস্তুটোৰ কিনা দাম কিমান হ'ব? এবাৰ আমাৰ কি উলিয়াব দিছে CP টো উলিয়াব দিছে কিনা দাম কিমান হ'ব। এতিয়া চাওক 210 টকাত বস্তুটো বিক্ৰী কৰিলে SP টো আমাক দি আছে SP আমাক কিমান দি আছে 210 আৰু লাভ কৈছে ন প্ৰফিট পাৰ্চেন্ট আমাক দি আছে P% আমাক দি আছে 40%। এতিয়া আমি উলিয়াব লাগে কি CP উলিয়াব লাগে। তো সিম্পল CP উলিওৱা সূত্ৰটো মনত ৰাখি যাব। CP উলিওৱা সূত্ৰটো হৈছে এনেকুৱা ওপৰত থাকিব 100 তলত 100 প্লাস প্রফিট পার্সেন্ট 100 প্লাস P আৰু পূৰণ হ'বগে SP। তো এটো সূত্ৰ মনত ৰাখি যাব। এটো সূত্ৰৰ পৰা আপোনালোকে কি উলিয়াব পাৰিব CP টো উলিয়াব পাৰিব। তো ইয়াত আপোনালোকে সিম্পল 100 পাতি দিয়ক ওপৰত তলত 100 প্লাস প্ৰফিট কিমান আছিল 40 আৰু পূৰণ কিমান হ'বগে SP মানে আছিল 210 টকা। এটা এটো যদি সলভ কৰে ওপৰত 100 তলত 140 আৰু ইফালে 210 শূন্য এটা কাটিলো হাতেৰে যদি কাটি দিও 14 দুবাৰ যাব আৰু 21 তিনিবাৰ যাব। তে 2 এ যদি 100 কাটো 50 বাৰ যাব 50 আৰু পূৰণ 3 থাকিলে 50 পূৰণ 3 50 পূৰণ 3 মানে কিমান 150 টকা। তো চাওক 150 অপচনত আছে চাগে অপচন বি টোত আছে। অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ। তো ইমান টান নহয় আপোনালোকে কৰিব পাৰিব ভালদৰে খালি প্ৰশ্নটো ভালকে চাব আৰু প্ৰশ্নটো যদি পঢ়ি বুজি পায় তেতিয়া আপোনালোকে উত্তৰটো কৰিব পাৰিব লগে লগে। নেক্সট কোৱেশ্যনটো আগবাঢ়িম। চাওক কি দিছে কোনো এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত 2:3:7 দিয়া আছে। তো এইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ কোণটো যোগ কিমান হ'ব পাৰে? তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ কিন্তু আহি থাকে। তো এটো 100% কমন আপোনালোকৰ এনেকুৱা প্ৰশ্নটা আহিবই। তো এনেকুৱা এক্স্যাক্টলি নাহিব পাৰে। ইয়াত আটাইতকৈ ডাঙৰ কোণটো সুধিছে কেতিয়াবা আটাইতকৈ সৰু কোণটো সুধিব পাৰে কেতিয়াবা আটাইতকৈ ডাঙৰ আৰু সৰুটোৰ যোগফলো সুধি দিব পাৰে বা পাৰ্থক্যও সুধি দিব পাৰে। তো যেনেকুৱা ধৰণৰ সুধিলেও আপোনালোকে যাতে কৰি থৈ আহিব পাৰে। তো চাওক ত্ৰিভুজৰ অনুপাতৰ প্ৰশ্নটো একদম ইম্পৰ্টেন্ট হয় চাই যাব। তো আমি এটা কথা মন কৰিব লাগিব ত্ৰিভুজৰ তিনিটা কোণ যে আছে তিনটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। সেই কথাটো যদি আপোনালোকে জানে ন এই কোৱেশ্যনটো উত্তৰ লগে লগে কৰিব পাৰিব। তো ঠিক আছে এতিয়া অনুপাতটো আমাক কি দি আছে চাওক অনুপাতটো কি দি আছে আমাক 2:3:7 ঠিক আছে। এটো দি আছে ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত। তো এটাক আমি 2x ধৰি লৈছো এটাক 3x ধৰি লৈছো আৰু এটাক 7x ধৰি লৈছো আৰু হিহঁতৰ যেটো সমষ্টি আমি হেতু গম পালো যে 180 কাৰণ আমি জানো ত্ৰিভুজৰ সদায় তিনটা কোণৰ যোগফল 180 হয়। তো এইটোৱে তিনটা কোণ নহয় জানো এটা 2x এটা 3x আৰু এটা 7x। তো এইকেইটাৰ যোগফল কিমান 180। এটা এইকেইটা যোগ কৰি দিয়ক সিম্পল 2 3 5 আৰু 7 5 12।
তো 12x ইকুৱেল কিমান ওলাই গ'ল আমাৰ 12x ইকুৱেল 180 এতিয়া ইয়াৰ পৰা x ৰ ভ্যালু ওলাব 180 ডিভাইডেড বাই 12 এতিয়া 180 যদি আমি 12 কাটো কেবাৰ যাব তো 180 যদি আমি 12 কাটি দিও যাব এবাৰ 15 বাৰ গ'ল তো x ৰ ভ্যালু আমাৰ কিমান ওলাই গ'ল x ৰ ভ্যালু ওলাই গ'ল 15 এতিয়া চাওক আমাক সুধিছিলে আটাইতকে ডাঙৰ কোনটোৰ যোগটো কি হ'ব এতিয়া ইয়াত আটাইতকে ডাঙৰ যেটো অনুপাত হেতু আছিল কিমান 7 তো আমি সিম্পল কি কৰিম 7 পূৰণ 15 কৰি দিম আৰু 7 পূৰণ যদি 15 কৰো 7 পূৰণ 15 কৰিলে কিমান লাভ 105 ওলাব তো 105 ওলাব আমাৰ কোনটো অপচন আছে চাওক অপচন ঘটোত আছে তো অপচন ঘটো হৈ যাব শুদ্ধ উত্তৰ তো আটাইতকে সৰুটো যদি হুদিলেতেন তেতিয়া এটা 2 অনুপাতৰ লগত পূৰণ কৰিলো 2 পূৰণ 15 কৰিলো আৰু 2 15 কৰিলে 30 ওলালেতেন ঠিক আছে তো আশা কৰিছো এতিয়া বুজি পাইছে তো নেক্সট কোৱেশ্চন লাগ বহিম চাওক কি দিছে 300ক 4 অনুপাত 6 অনুপাত 5ত ভাগ কৰিলে ভাগকিটা কিমান হ'ব তো 300 এটা সংখ্যা আছে তাক কি অনুপাতত ভাগ কৰিছে 4 6 আৰু 5 অনুপাতত ভাগ কৰিছে তে সংখ্যাকিটা কিমানকে হ'ব ইয়াতো সিম্পল আমি এটা 4x ধৰি লম এটা 4x এটা 6x আৰু এটা 5x ধৰি লম আৰু হিহঁতৰ যোগফলটো কিমান 300 দিয়ে থৈছে নহয় 300 তো সিম্পল একিটাকে আমি যোগ কৰি দিও 4 এ পাছে 9 9 এ পাছে সৰি 4 6 10 10 পাছে 15 তো 15x সমান 300 এটা 15 যদি 300 কাটো 30 কাটো দুবাৰ যাব 20 তো সিম্পল x ৰ ভ্যালু ওলাই গ'ল কি 20 ঠিক আছে x ৰ ভ্যালু ওলাই গ'ল 20 এটা অনুপাত আছিল 4 তো 4 দুগুণ 8 এটা হৈ গ'ল কি 80 ডিগ্ৰী সৰি ডিগ্ৰী নাই ইয়াত এটা হ'ল কি 80 তাপা আৰু এটা আছিল 6 অনুপাত তো 6 দুগুণ 12 120 এটা 80 এটা 120 আৰু এটা আছিল 5 তো 5 দুগুণ 10 100 তো এইটো হৈ যাব আমাৰ উত্তৰ 80 120 আৰু 100 কোনটো অপচন আছে অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো একদমই সিম্পল হয় আপোনালোকে সবে কৰি থৈ পাৰিব আৰু এনেকা প্ৰশ্নবিলাক ডেইলি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেটো এটা আপোনালোকৰ পৰীক্ষাৰ বাবে একদম কম সময় আছে মাত্ৰ এটা সপ্তাহমান সময় আপোনালোকৰ হাতত আছে তো আজি দেওবাৰ আৰু নেক্সট দেওবাৰে আপোনালোকৰ পৰীক্ষা তো এই এক সপ্তাহত আপোনালোকে যিমান পাৰে কষ্ট কৰক অলপ এই কেদিনতে আপোনালোকে অলপ ভালদৰে চেষ্টা কৰিলে এক্সামটো ক্ৰেক কৰিব পাৰিব আৰু যদি আপোনালোকে কিছুমান পিডিএফ নোটস ল'ব বিচাৰে একদম ডিটেইলত উইথ এমসিকিউ থকা আসামিজ বা ইংলিশ ল্যাঙ্গুৱেজত আপোনালোকৰ যাৰ যোনটো ল্যাঙ্গুৱেজ প্ৰিফাৰ কৰে তো এই পিডিএফ নোটস বিলাক আপোনালোকে পাই যাব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ নোটস বিলাক আপোনালোকে লৈ ল'ব পাৰিব ডিগ্ৰী লেভেলৰ বাবেও পাৰিব বা কাৰোবাৰ যদি ড্ৰাইভাৰ বা গ্ৰেড 4 লাগে তেতিয়া হলে হেতু পাই যাবগে তো মুঠতে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত WhatsApp কৰিব আমাক WhatsApp কৰি এই পিডিএফ বোৰ লৈ ল'ব তো আপোনালোকৰ বাবে আমি কিছুমান ডিসকাউন্টও দি দিম তো আপোনালোকে মুঠতে লৈ ল'ব এই পিডিএফ বোৰ আৰু এইবোৰত আপোনালোকে যদি ভালদৰে পঢ়ি যায় গুটেইখিনি যদি পঢ়ি যায় তো সিওৰ ইয়াৰ পৰা কমন পৰিবই তো বলক নেক্সট কোৱেশ্চনটো লাগ বহিম নেক্সট কোৱেশ্চনটো কি দিছে চাওক বৰ্গ এটাৰ কৰ্ণৰ দিশ 2√2 বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ কিমান হ'ব তো চাওক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিলে আপোনালোকৰ অলপ পাজু লাগি যাব পাৰে কাৰণ ইয়াত একোৱে দিয়া নাই তো বৰ্গৰ বাহুৰ দিশ উলিয়াব দিছে তো আমি প্ৰথম কথা হ'ল আমি কি কৰিম বৰ্গ এটা আঁকি লৈছো ঠিক আছে এটো এটা বৰ্গ এতিয়া ইয়াৰ কৰ্ণডালৰ দিশ দি থৈছে চাওক তো কৰ্ণডাল এডাল 2√2 আমাক দিয়া আছে এতিয়া কি কৈছে আমাক বাহুৰ দিশটো উলিয়াব গৈছে এতিয়া চাওক এটা কথা মন কৰিব বৰ্গৰ বাহুকিটা সদায় কি থাকে একে থাকে তো এটো যদি x হয় এটো x হ'ব এটো x হ'ব আৰু এটো x হ'ব এতিয়া কৰ্ণডালৰ হৈতে বাহু দুডালে বৰ্গটোৰ এটা চুকত যদি আমি চাবলৈ যাওঁ এটো কি কৰে এটা সমকোণী ত্ৰিভুজ গঠন কৰে তো আমি সকলোৱে জানো যে এনেকে এডাল সমকোণী ত্ৰিভুজ গঠন কৰিছে এতিয়া এই সমকোণী ত্ৰিভুজটোত আমি যদি পাইথাগোৰাছৰ সূত্ৰ লগাও তো সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ কোনে কোনে লগাবলৈ জানে সকলোৱে চাগে জানে তো পাইথাগোৰাছৰ সূত্ৰ যদি আমি ইয়াত লগাও তেতিয়া কি হ'ব 2√2 হোল স্কয়াৰ ইকুৱেল কিমান হ'ব x স্কয়াৰ প্লাস x স্কয়াৰ হ'ব এটো হ'ব পাইথাগোৰাছৰ সূত্ৰ কাৰণ কি আছিল অতিভুজ স্কয়াৰ সমান ভূমি স্কয়াৰ যোগ উচ্চতা স্কয়াৰ এটো আছিল তো এটো যদি আমি লগাই দিও কি হ'ব তো 2√2 হোল স্কয়াৰটো ভাঙিলে কি হ'ব 2 2 4 4 আৰু ইফালে √2 স্কয়াৰ কৰিলে 2 আৰু ইফালে x আৰু x স্কয়াৰ কৰিলে কিমান 2x স্কয়াৰ দে 4 2 8 আৰু ইফালে 2x স্কয়াৰ আকৌ 2 যদি 8 কাটি দিও 4 বাৰ যাব তো x স্কয়াৰ ভ্যালু ওলাই গল কিমান 4 তো x ৰ ভ্যালু কিমান ওলাই যাব √4 মানে 2 এতিয়া চাওক x ৰ ভ্যালুটো আমাক সুধিছিলে মানে কি x মানে এটা বাহুৰ দৈৰ্ঘ্য তো x তো কিমান হৈ যাব 2 অপচন c টো হৈ যাব শুদ্ধ উত্তৰ অপচন c টো হৈ যাব শুদ্ধ উত্তৰ তো ইমান টান নহয় আপোনালোকে পাৰিব নেক্সট আৰু এটা প্ৰশ্ন ৰাখিছো চাওক কি দিছে 987647 সংখ্যাটোত থকা হাত দুটাৰ স্থানীয় মানৰ মাজৰ পাৰ্থক্য কিমান হ'ব
তো এই সংখ্যাটোত দুটা হাত আছে চাওক 9 8 7 6 5 4 7 তো এইটো এটা হাত আৰু এইটো এটা হাত এই দুটা হাতত স্থানীয় মানৰ পাৰ্থক্যটো কিমান হ'ব দে স্থানীয় মানটো মই আপোনালোকক বুজাইছো আগতেও তো কেনেকৈ কৰিব চাওক তো প্ৰথমৰ হাতটোক চাওকচোন এই হাতটোৰ স্থানটো কোনটোত আছে প্ৰথমতে আছে মানে তাৰ স্থানটো কি হ'ব একক তো একক হলে আমি তাক হাত বুলি লিখিম মানে হাত পূৰণ 1 হয় আসলতে হাত পূৰণ 1 কৰিলে হাতে হ'ব তো তাৰ পিছৰটো হাতটোক চাওকচোন স্থানীয় মান কিমান হয় একক দশক শতক হাজাৰ অযুত একক দশক শতক হাজাৰ অযুত তো এই অযুত থকাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ লগত 1 1 2 3 4টা শূন্য পূৰণ কৰিব লাগিব মানে 10000 পূৰণ কৰি দিব লাগিব ঠিক আছে হাতৰ লগত 10000 পূৰণ কৰিব লাগিব 1 অযুত পূৰণ কৰিব লাগিব তো এটো কিমান হৈ যাব 70000 হৈ যাব 70000 হৈ যাব এতিয়া আমাক কি কৈছিলে পাৰ্থক্য বুলি কৈছিলে তো 70000 ৰ পৰা সিম্পল হাত যদি আমি মাইনাস কৰি দিও কিমান হ'ব তো এটো যদি সিম্পল হাত এটা মাইনাস কৰি দিও 10 ৰ পৰা গল থাকিল 3 9 9 9 আৰু 6 69993 অপচন ডিটো হৈ যাব 77 অপচন ডিটো হৈ যাব 77 একদম সিম্পল হয় আপোনালোকে খালি ভালদৰে চাই যাব স্থানীয় মান আৰু সাংখ্যিক মান এই বস্তু দুটা চাই যাব নেক্সট আৰু এটা প্ৰশ্ন ৰাখিছো এ আৰু বি বৰ্তমান বয়সৰ অনুপাত যদি 4:5 হয় 5 বছৰ পিছত এই অনুপাত 5:6 হ'ব তেতিয়া বৰ্তমানৰ এৰ বয়স কিমান হয় তো এতিয়া চাওক এ আৰু বি বৰ্তমান বয়সৰ অনুপাতটো আমাক দিয়া আছে 4:5 আকৌ 5 বছৰৰ পিছত হিহঁতৰ বয়সৰ অনুপাতটো হ'বগে 5:6 তো মই আপোনালোকক এটা কথা কৈছিলো যে অনুপাতটোক আমি এনেকে ভগ্নাংশত লিখিব পাৰো 4:5 টোক আমি 4/5 লিখিব পাৰো বা 5:6 টোক আমি 5/6 হিচাপে লিখিব পাৰো ঠিক আছে এটো আমাৰ পিছত কামত আহিব চাই থাকক তো এতিয়া আমি বৰ্তমান এৰ বয়সটো ধৰিছো 4x আৰু বিৰ বয়সটো ধৰিছো 5x এটা 5 বছৰৰ পিছত যেটো আমাক কৈছিলে তো 5 বছৰৰ পিছত এৰ বয়সটো কিমান হৈ যাব 4x + 5 আৰু বিৰ বয়সটো কিমান হৈ যাব 5x + 5 আৰু হিহঁতৰ অনুপাতটো আমাক দিয়া আছিল না কিমান 5:6 মানে 5/6 ঠিক আছে তো এটো আমি সলভ কৰি দিম এতিয়া যদি আমি বৰ্জ্যপূৰণ কৰো এনেকে বৰ্জ্যপূৰণ কৰি দিও এটো কিমান হ'ব 6 4 * 24x + 6 5 * 30 আকৌ এফালে 5 5 * 25x আৰু আকৌ এফালে প্লাস কৰিলে 5 5 * 25 ঠিক আছে এই দেখো আমি পাই গলো এতিয়া চাওক ঠিক আছে এতিয়া চাওক কি কৰিব লাগিব এতিয়া আমি কি কৰিম তো এটো আমি 30 - 25 কৰি দিও আৰু এফালে 25x - 24x এটা 25 ৰ পৰা 24 গলে থাকিব অকল x আৰু এফালে 30 ৰ পৰা 25 গলে থাকিব 5 তো x ৰ ভ্যালুটো আমাৰ কিমান লাগল 5 ওলাই গল তো আমাৰ বৰ্তমান এৰ বয়স উলিয়াব দিছিলে তো এৰ বৰ্তমান বয়সৰ অনুপাতটো কি আছিল 4 অনুপাত আছিল তো 4 ৰ লগত x পূৰণ কৰি দিওক মানে 4 আৰু 5 পূৰণ কৰি দিওক 4 5 গুণ কিমান 20 বছৰ এৰ বৰ্তমান বয়স 20 বছৰ অপচন বি টো হৈ যাব 77 তো যদি বিৰ বৰ্তমান বয়স উলিয়াব দিলেতেন তেতিয়া আমি 5 ৰ লগত পূৰণ কৰিলেতেন তো 5 পূৰণ 5 সমান 25 বছৰ হলতেন তো বিৰ বৰ্তমান বয়স 25 বছৰ আৰু এৰ বৰ্তমান বয়স হলগে 20 বছৰ তো আশা কৰিছো বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে কোৱেশ্চন বিলাক যদি আপোনালোকে ধৰিব পাৰিছে ভিডিওটো লাইক কৰি দিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে ডেইলি ভিডিওসমূহ আপোনালোকে সোনকালে পাই থাকিব পাৰে ধন্যবাদ